হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতে বনোৱা নাই। এইটো মই আজি এখন পৰ্দা লৈ আহিছোঁ। এই পৰ্দাখন আমাৰ সকলো ঘৰত যে থাকে, সেই তেনেকুৱা ষ্টীল ৰডত লগোৱা পৰ্দা হয়, ৰিং লাগি থাকে যে তেনেকুৱা পৰ্দা হয় এইখন। আৰু এইখন পৰ্দা কিছুমান পৰ্দাত কি হয়, ধোৱাৰ পাছত ৱাশ্বিং মেচিনত দিলে পিছত এই ৰিং লাগি থকা ঠাইডোখৰত মানে এই যিডোখৰ কাপোৰ নে কি দিয়ে সেইডোখৰ গোটেই ভাঙি ভাঙি টুকুৰা টুকুৰা হৈ যায়। চব পৰ্দাতে নহয়, পিছে কিছুমান পৰ্দাত হয়। আৰু সেয়ে মই আজি এইখনলৈ কিবা এটা উপায় উলিয়াইছোঁ। মোৰো সেই পৰ্দাখন এনেকুৱা হৈ গ'ল। মই গোটেইখিনি সেইখিনি এৰুৱাই পেলাই গোটেই চিলাইখিনি খুলি ল'লোঁ। তাৰপিছত এনেকৈ বগা এইটো কাপোৰ নহয়, একচুৱেলি এইটো আমি যে বজাৰ কৰোঁ, যে বজাৰ কিবা কাপোৰ চাপোৰ কিনিলে মানে এই বেগ এটা যে পোৱা যায়, সেই বেগটো হয়। সেই মই বগা পৰ্দাখনৰ লগত বগা ৰঙৰ বেগটো মিলাই লৈছোঁ, সেইটোৱে কাটি লৈছোঁ। সেইটো চাইজত কাটি লৈ তাত এনেকৈ লগাই চিলাই দিছোঁ। আৰু চিলোৱাৰ পিছত এইটো কাপোৰৰ নিচিনা হয় পিছে চিলাবলৈ দেই, কোনো প্লাষ্টিক বা এনেকুৱা নহয়। এনেকৈ চিলাই ল'লোঁ। চিলাই পেলাই যিখিনি ৰাউণ্ড ৰাউণ্ড শ্বেপত যি কটা থাকে ৰিং লগাবলৈ কাৰণে, সেইখিনি ঠাইত মই এনেকৈ আঁকি ল'লোঁ। আঁকি লৈ পেলাই এতিয়া আকৌ এইডোখৰ কিনাৰটো চিলাব লাগিব, নহ'লে কি হ'ব, কাটি দিয়াৰ পিছত গোটেইটো খোল খাই যাব। সেই গোটেইকেইটা ৰিঙৰ ঠাইত মই আঁকি ল'লোঁ। এনেকৈ আঁকি ল'লোঁ। আঁকি লৈ পেলাই ইয়াৰ কাষটো যিটো গোল ৰাউণ্ড শ্বেপত কটা আছে, সেই তাৰ কিনাৰে কিনাৰে চিলাব লাগিব। সেইটো তাৰপিছত মই চিলাই দিম। চিলাই দিয়াৰ পিছত এতিয়া এইটো আগৰ নিচিনা ভাল পৰ্দা হৈ যাব। ইয়াত এতিয়া ৰিং লগাই দিব পাৰিম। আৰু তাৰপিছত এইটো আঁকি ল'লোঁ। আঁকি লৈ পেলাই যিখিনি এই ৰাউণ্ড কাপোৰডোখৰ যে দেখা গৈছে, এইডোখৰ এতিয়া এনেকৈ কৰি কাটি ল'ব লাগিব। মাজডোখৰ ৰাউণ্ড কৰি উলিয়াই ল'ব লাগিব। ৰাউণ্ড কৰি উলিয়াই দিয়াৰ পিছত মই ইয়াৰ কাষটো চিলাই লোৱা আছে দেই, গোটেইটো চিলাই লৈ পেলাই এনেকৈ কাটি দি গোটেই ৰিংটো এতিয়া ইয়াত ভৰাব পৰাকৈ ধুনীয়াকৈ হৈ যাব। আৰু আপোনালোকেও ঘৰত এনেকৈ পাৰিলে কৰি ল'ব পাৰে নিজেই। যিহেতু নিজেই কৰি লোৱাটো ভাল নিজৰ কাম। আৰু এনেকৈ সেয়ে মই কৰিছোঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। বস্তুটো এতিয়া মোৰ পাৰফেক্ট হৈ গ'ল। ধুনীয়াকৈ ইয়াত এতিয়া ৰিংকেইটা লগাই দিলে ইয়াৰ পৰ্দাত লগাব পাৰিম। আৰু নিজৰ কাম নিজে কৰি লোৱাটো ভাল, যিমান পাৰে, নহয় জানো, লোকৰ আশাত থকাতকৈ। আৰু ভালো লাগে নিজৰ ঘৰৰ কাম নিজে কৰি, নিজৰ প্ৰব্লেমবিলাক মানে নিজে ছল্ভ কৰি। এইটো এতিয়া মোৰ ধুনীয়াকৈ হৈ গ'ল। আৰু আজিলৈ আহিছোঁ দেই, কেনেকুৱা লাগিছে জনাব।